সৃষ্টিৰ উদ্যোগত কাঠফুলা খেতিৰ শুভাৰম্ভ ৩৩ গৰাকী মহিলাক কাঠফুলাৰ বীজ আৰু চিলিণ্ডাৰৰ বেগ বিতৰণ। মাজুলীৰ ১০০০ গৰাকী মহিলাক স্বাৱলম্বী কৰাৰ লক্ষ্য সৃষ্টি এক সমন্বয়ৰ যাত্ৰা মাজুলীৰ। সৃষ্টি এক সমন্বয়ৰ যাত্ৰা মাজুলী অসমৰ উদ্যোগত মাজুলীৰ কথমিয়া গাঁৱত আত্মনিৰ্ভৰ মহিলা আত্মনিৰ্ভৰ মাজুলী শীৰ্ষক কাৰ্যসূচীৰ অধীনত কাঠফুলা খেতিৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আজি কথমিয়া গাঁৱৰ ৩৩ গৰাকী মহিলাৰ মাজত কাঠফুলাৰ বীজ আৰু চিলিণ্ডাৰৰ বেগ বিতৰণ কৰা হয়। সৃষ্টিৰ উদ্যোগত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে ১০০টা চিলিণ্ডাৰ কাঠফুলা প্ৰস্তুতৰ ব্যৱস্থা কৰা হৈছে। সৃষ্টিৰ তৰফৰ পৰা বিনামূলীয়াকৈ কাঠফুলাৰ বীজ আৰু চিলিণ্ডাৰৰ বেগ প্ৰদান কাৰ্যসূচীত সৃষ্টিৰ উপসভাপতি অপূৰ্ব শইকীয়া আৰু সাধাৰণ সম্পাদক ৰঞ্জন মহন্ত আৰু প্ৰাঞ্জল খাউণ্ড উপস্থিত থাকে। যোৱা ৫ জানুৱাৰীত কথমিয়া গাঁৱত সৃষ্টিৰ উদ্যোগত প্ৰায় ১০০ গৰাকী মহিলাক কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকলে কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। মাজুলীৰ কমেও ১০০০ গৰাকী মহিলাক কাঠফুলাৰ খেতিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ মানসিকতাৰে সৃষ্টি এক সমন্বয়ৰ যাত্ৰা মাজুলী অসমীয়া আত্মনিৰ্ভৰ মহিলা আত্মনিৰ্ভৰ মাজুলী শীৰ্ষক কাৰ্যসূচীৰ নামাকৰণেৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৩৩ গৰাকী সদস্যা লগ লাগি আমি মাছৰুম খেতিটো কৰিম বুলি আৰম্ভ কৰিছো। আমাক এইখিনি সহায় সহযোগ কৰি দিয়াৰ বাবে সৃষ্টিসমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে সহায় সহযোগ কৰি নিদিয়া হলে আমি এনেকুৱা এটা প্লেটফৰ্ম পাম বুলি ভবা নাছিলো। তেওঁলোকে বহুত কষ্টৰে আমাক অসম কৃষি বিকাশ কেন্দ্ৰৰ পৰাও ভাল যি কেইগৰাকী সদস্যাক আমাক প্ৰশিক্ষণ দিবলৈ আনিলে, তেওঁলোকৰ প্ৰশিক্ষণৰ পৰা আমি দুদিনীয়া প্ৰশিক্ষণ ললো। প্ৰশিক্ষণ লৈ আমি আজি ৩ দিনৰ আগৰ পৰা প্ৰথমে আমি খেৰ কাটিলো। খেৰ কাটি আনি একেডোখৰ জেগাতে ষ্টক কৰি ৰাখিলো। ৰাখি আমি সমূহ মহিলা লগ হৈ খেৰ কাটিবলৈ আৰম্ভ কৰিলো। খেৰ কাটি কালি আমি তিয়াই থলো। কালি ৰাতিটো তিয়াই আমি আজি সিজাবলৈ আৰম্ভ কৰিলো। সিজাই মেলি আজি সৃষ্টি এজন সদস্যাৰ ঘৰত আমি আজি ভিপি পলিথিন আৰু কাঠফুলাৰ বীজসমূহ লৈ আমি আজি পেকেজিং কৰিবলৈ আৰম্ভ কৰিমগৈ। আৰু তেওঁলোকৰ সহায় সহযোগত আমি উৎসাহ পাইছো যে আমি মহিলাসকল স্বাৱলম্বী হ'ম বুলি উন্নতিৰ দিশত আগবাঢ়ি যাম বুলি আশা কৰিছো। আৰু সকলো মহিলা আনন্দৰ মনেৰে কামটো কৰিবলৈ ওলাই আহিছে। তাকে দেখি আমাৰ সকলো ভাল লাগিছে আৰু সৃষ্টিসমূহ কৰ্মকৰ্তালৈ আমি ধন্যবাদ জনাইছো। পিছলৈও আমি তেওঁলোকৰ পৰা এনেদৰে সহায় সহযোগ পাম বুলি আশা কৰিছো। ধন্যবাদ। আমি এতিয়া টোটেল ৩৩ গৰাকী সদস্যাই ৯৯টা চিলিণ্ডাৰ আজি বনাম বুলি থিৰাং কৰি লৈছো। এটা চিলিণ্ডাৰত কিমান মান ওলাব বুলি তেওঁলোকে কৃষি বিজ্ঞানীসকলে এটা চিলিণ্ডাৰ ৩ কেজি ওপৰত হ'ব বুলি কৈছে, যদি ভালদৰে কৰে। জেগা সাজু কৰা হৈছে। আমি মাটি এতিয়া বৰ্তমান এতিয়া ঘৰৰ ভিতৰত আমি কৰিছো। আমি মাটি পেলাইছো। পেলাই মেলি আমি সমূহ মহিলা মানুহকেইজনো আহিব। তেওঁলোকে আহি ঘৰ চৰ বনাই মেলি আমি সম্পূৰ্ণ এটা এক্সট্ৰা ঘৰ বনাই এই কামটো কৰিম বুলি হাতত লৈছো। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।